তো হেল্ল' এভৰিৱান, মই ঈশান আৰু তোমালোকৰ স্বাগতম জনাইছোঁ TSL দ্য ছায়েন্স লাইটাৰ চেনেলটোলৈ। অ'কে, তো আজি আমি জাৰণ আৰু বিজাৰণ বিক্ৰিয়া পঢ়িম। আগৰ এইকেইটা পঢ়িলোঁ, সংযোজন, বিযোজন, অপহৰণ আৰু দ্বি অপহৰণ আমি আগৰ লেকচাৰটোত পঢ়িলোঁ। আজি জাৰণ আৰু বিজাৰণ বিক্ৰিয়া পঢ়িম। অ'কে, তো ভিডিঅ'টো লাষ্টলৈকে চাবা, তেতিয়াহে বুজি পাবা। অ'কে, আৰু যদি আগৰ ভিডিঅ'খিনি বুজা নাই, যদি সেইখিনিত যদি কিবা কনফিউজন আছে তোমাৰ লগত, তেনেহ'লে মই ভিডিঅ' বনাই থৈ দিছোঁ, সেইখিনি চাই ল'ব পাৰা। অ'কে, তো আহা আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। তো এতিয়া চোৱা, জাৰণ আৰু বিজাৰণ বিক্ৰিয়া মানে কি। অ'কে, জাৰণ বিজাৰণ বিক্ৰিয়া মানে কি চোৱা। তাৰ কাৰণে তোমালোকে কিতাপখন উলিয়াই লোৱা। অ'কে, যদি কিতাপখন যদি ওচৰত নাই বাৰু ঠিক আছে, বাট যদি ওচৰত আছে উলিয়াই লোৱা। অ'কে, এতিয়া কাৰ্যকলাপ 1.1ত কি দিছে চোৱা, এইটো ইয়াৰ ডায়েগ্ৰাম 1.1 কাৰ্যকলাপৰ ডায়েগ্ৰাম। ইয়াত কি দিছে চোৱা, চীনামাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ গৰম কৰা। মানে এইটো চীনামাটিৰ এটা পাত্ৰ। অ'কে, চীনামাটিৰ পাত্ৰত এইখিনি কি, এইখিনি কপাৰ। ইয়াত 1 গ্ৰাম কপাৰ লৈ পেলাই এই তলত এয়া জুই দি দিছে, মানে 1 গ্ৰাম কপাৰ জুই দি কি কৰিছে, গৰম কৰিছে। অ'কে, এতিয়া ইয়াত চোৱা কি লিখিছে, কপাৰ পাউডাৰৰ পৃষ্ঠভাগ ক'লা ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনিৰে আবৃত হৈ পৰিব। এতিয়া এই কপাৰখিনিৰ ৰং ক'লা হৈ যাব। অ'কে, সেই ক'লা কিয় হৈ যাব, কপাৰখিনিৰ ৰং ক'লা কিয় হ'ল, তাপ দিয়াৰ লগে লগে ক'লা কিয় হ'ল। এতিয়াতো আমি কপাৰৰ ৰংটো জানো কেনেকুৱা, কিন্তু ক'লা হৈ যাব তাপ দিয়াৰ লগে লগে। এতিয়া ইয়াত চোৱা, সেইটোৱে কৈছে এই ক'লা পদাৰ্থখিনি কিয় উৎপন্ন হ'ল, ক'লা পদাৰ্থখিনি কিয় উৎপন্ন হ'ল। ইয়াৰ কাৰণ হ'ল কপাৰৰ লগত অক্সিজেন যোগ হৈ পেলাই কপাৰ অক্সাইড গঠন হৈছে। বুজি পাইছানে? কপাৰৰ লগত চিউ মানে কি, কপাৰৰ লগত অক্সিজেন যোগ হৈ গৈছে। অ'কে, O2 বিক্ৰিয়া কৰিছে, কপাৰ আৰু O2 বিক্ৰিয়া কৰি পেলাই কপাৰ অক্সাইড বনিছে। এইটো চোৱা, এইটো বিক্ৰিয়াটো ইয়াত দিয়া আছে, কেনেকৈ বিক্ৰিয়া হৈছে। এতিয়া মই কি কৈছিলোঁ তোমালোকৰ আগৰ ভিডিঅ'ত, যদি তোমালোকে যদি কোনোবাই চোৱা নাই তেনেহ'লে চাই ল'বা। মই ফাৰ্ষ্ট ভিডিঅ'টোতে কৈছিলোঁ এইটো চেপ্টাৰত অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে বুলি কিয় কৈছে, এইটো যে ইয়াত যে কৈছে অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে কিয় কৈছে। এতিয়া মই কি কৈছিলোঁ, এতিয়া চোৱা, এতিয়া জুইৰ লগত বিক্ৰিয়া কৰা, বায়ুৰ লগত বিক্ৰিয়া কৰা, তাপ দিয়া, এইবোৰক আমি কি বুলি ধৰিব পাৰোঁ, অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে বুলি ধৰিব পাৰোঁ। সেইটো কাৰণে ইয়াত অক্সিজেন যোগ হয় বুলি কৈছে, কিন্তু তুমি তাপহে দিছিলা। অ'কে, সেইটো কাৰণে ইয়াত তুমি জুই দিছিলা, ৰাইট, সেইটো কাৰণে অক্সিজেন যোগ হৈছে। অ'কে, অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে, কপাৰ আৰু অক্সিজেন বিক্ৰিয়া হৈছে। ইয়াত চোৱা, চিউ আৰু O2, অ'কে, বিক্ৰিয়া হৈ পেলাই CuO মানে কপাৰ অক্সাইড উৎপন্ন হৈছে। এতিয়া ক'লা পদাৰ্থখিনি কি, কপাৰ অক্সাইড। অ'কে, কপাৰৰ ৰংটো কেনেকুৱাটো জানাই। অ'কে, এতিয়া কপাৰ অক্সাইডৰ ৰং কেনেকুৱা, ক'লা ৰঙৰ। বুজি পালানে? সেইকাৰণে কপাৰ অক্সাইড উৎপন্ন হৈ যোৱাৰ কাৰণে পদাৰ্থখিনিৰ ৰং, কপাৰখিনিৰ ৰং কি হৈ গৈছে, ক'লা ৰঙৰ হৈ গৈছে। অ'কে, এতিয়া Cu আৰু O2 যোগ হৈ CuO মানে কপাৰ অক্সাইড উৎপন্ন হৈছে। অ'কে, তাৰপিছত এই দুইটো আমি বেলেঞ্চিং কৰি দিছোঁ, সন্তুলিত কৰি দিছোঁ। সন্তুলিত কেনেকৈ কৰে জানে, আৰু যদি নাজানা প্ৰিভিয়াছ ভিডিঅ' মই বনাই থৈ দিছোঁ, চাই ল'বা, বুজি যাবা, একবাৰত বুজি যাবা আৰু কেতিয়াও নাপাহৰা। অ'কে, তো নেক্সট পেজ। এতিয়া চোৱা আকৌ, যদি উত্তপ্ত পদাৰ্থ, অ'কে, CuO, আমি কপাৰ অক্সাইড উৎপন্ন কৰিছিলোঁ নে, কপাৰত তাপ দি পেলাই কপাৰ অক্সাইড উৎপন্ন কৰিছিলোঁ আমি। এতিয়া সেই কপাৰ অক্সাইডখিনিৰ ওপৰেদি যদি আমি হাইড্ৰজেন গেছ, কপাৰ অক্সাইডখিনিৰ ওপৰেদি যদি আমি হাইড্ৰজেন গেছ, এই বাউলটোত আমি যে লৈছিলোঁ, এই চীনামাটিৰ পাত্ৰটোত এইখিনি কপাৰ দিছিলোঁ, কপাৰ তলত তাপ দি দিছিলোঁ। অ'কে, তাপ দি দিয়াৰ লগে লগে এইখিনি কি হৈ গ'ল, কপাৰ অক্সাইডলৈ পৰিৱৰ্তন হৈ গ'ল। অ'কে, সেই কপাৰ অক্সাইডত যদি আমি এতিয়া হাইড্ৰজেন গেছ দি দিওঁ, অ'কে, কপাৰ অক্সাইডত আমি কি দিলোঁ, হাইড্ৰজেন গেছ যদি দি দিওঁ, অ'কে, তেতিয়া কি হ'ব চোৱা, হাইড্ৰজেন গেছ পঠোৱা হয়, তেন্তে পৃষ্ঠৰ ক'লা আৱৰণ মুগা হৈ পৰিব। কপাৰ অক্সাইডৰ ৰং কেনেকুৱা আছিলে, ক'লা ৰঙৰ আছিলে। এতিয়া হাইড্ৰজেন দিয়াৰ লগে লগে কি হৈ গ'ল, মুগা ৰঙৰ হৈ যাব। অ'কে, মুগা ৰং কিহৰ ৰং, কপাৰৰ অৰিজিনেল ৰংটো। অ'কে, নিজৰ পুনৰ সেই আগৰ অৱস্থালৈ আকৌ ঘূৰি আহিব, মানে ৰংটো ক'লাৰ পৰা আকৌ নিজৰ আগৰ যেনেকুৱা ৰং আছিল তেনেকুৱা হৈ যাব। অ'কে, হাইড্ৰজেন দিয়াৰ লগে লগে কপাৰ অক্সাইডত। অ'কে, এতিয়া চোৱা, কাৰণ বিপৰীতমুখী বিক্ৰিয়া ঘটি কপাৰ প্ৰস্তুত হ'ব। এতিয়া কেনেকৈ কপাৰ প্ৰস্তুত হৈছে, কেনেকৈ ক'লা ৰং গৈ পেলাই তোমাৰ হয় ন
কলা ৰং পৰিৱৰ্তন হৈ পেলাই আকৌ মুগা ৰঙলৈ পৰিৱৰ্তন হৈ গৈছে কলা ৰংটো অ'কে সেইটো চোৱা ইয়াত কপাৰ অক্সাইড আমি হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিলোঁ অ'কে CuO আমি কি কৰিলোঁ হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি দিলোঁ আমি হাইড্ৰজেন দি দিলোঁ এনেকৈ এইটোত কেনেকৈ দিছোঁ আমি দেখাই দিছোঁ অ'কে হাইড্ৰজেন দি দিলোঁ হাইড্ৰজেন দিয়াৰ লগে লগে কি বনিলে চোৱা কপাৰ বনিলে আৰু ৱাটাৰ বনিলে মানে কি পানী বনিলে অ'কে পানীৰটোতো ৰং নাই অ'কে তো কপাৰ ৰং আছে কপাৰ ৰং কেনেকুৱা মুগা ৰঙৰ অ'কে এতিয়া কপাৰ অক্সাইডটো ভাঙি গ'ল কপাৰ অক্সাইডৰ ৰং কেনেকুৱা আছিল কলা আছিলে অ'কে কপাৰ অক্সাইডটো ভাঙি গ'ল ভাঙি পেলাই কি হৈ গ'ল কপাৰ বনি গ'ল অ'কে সেইটো কাৰণে কলা পদাৰ্থখিনি কি হৈ গ'ল মুগা ৰঙৰ হৈ গ'ল অ'কে মানে মুগাটো কিহৰ ৰং কপাৰ ৰং অ'কে সেইটোতো জানাই এতিয়া এইখিনি বুজি পাই গ'লা অ'কে হাইড্ৰজেন দি দিয়াৰ লগে লগে কপাৰ অক্সাইডত কি বনিলে কপাৰ আৰু কি বনিলে ৱাটাৰ বনিলে অ'কে এতিয়া ইয়াত চোৱা কি লিখিছে বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে অ'কে অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বুলি কয় আমি কি পঢ়ি আছিলোঁ জাৰণ বিজাৰণ পঢ়ি আছিলোঁ ৰাইট এতিয়া জাৰণ মানে কি যেতিয়া তুমি যেতিয়া পদাৰ্থ এটাই কি লাভ কৰে অক্সিজেন লাভ কৰে অ'কে অক্সিজেন লাভ কৰিলে তাক জাৰিত হোৱা বুলি কোৱা হয় অ'কে আৰু যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱায় অ'কে তাক বিজাৰিত হোৱা বুলি কোৱা হয় বুজি পালা ইয়াত কি হৈছে ইয়াত অক্সিজেনটো হেৰুৱাইছে বুজি পাইছানে ইয়াত অক্সিজেনটো হেৰুৱাইছে কিন্তু ইয়াৰ আগৰটোত কি আছিলে চোৱা ইয়াৰ আগৰটোত কি আছিলে অক্সিজেন লাভ কৰিছিলে দেখিছা অক্সিজেন লাভ কৰিছিল কিন্তু ইয়াৰ পিছৰটোত অক্সিজেন লাভ কৰিছিল মানে কি জাৰত আৰু ইয়াৰ পিছৰটোত এইটো কি কৰিছে অক্সিজেন হেৰুৱাই দিছে অ'কে এইটোতো আঁতৰি গ'ল অক্সিজেন হেৰুৱাই দিলে কপাৰে অ'কে অক্সিজেন হেৰুৱাই দিলে মানে কি এই বিজাৰিত হৈ গ'ল বুজি পালা এতিয়া কোনটো জাৰণ কোনটো বিজাৰণ বুজি পাই গ'লা ৰাইট এতিয়া চোৱা ৰেডক্স কি অ'কে এতিয়া চোৱা কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে এইটোতো আমি গম পালোঁৱে ৰাইট এইটো ডাইৰেক্ট তোমালোকৰ কিতাপৰ পৰা উঠাই দিছোঁ এইখিনি স্ক্ৰীনশ্বটটো অ'কে এতিয়া হাইড্ৰজেনে অক্সিজেন লাভ কৰি জাৰিত হৈছে এইখিনি এই বিক্ৰিয়া দুটাৰ কথাই কৈছে এইটো বিক্ৰিয়া আৰু ইয়াৰ আগৰ বিক্ৰিয়াটো মানে এইটো বিক্ৰিয়া অ'কে এই বিক্ৰিয়া দুটাৰ কথাই কৈছে এইটো বিক্ৰিয়া আৰু এই দুটা বিক্ৰিয়াৰ কথাই এইখিনিত লিখা আছে ইয়াত লিখা আছে আৰু এইটো বিক্ৰিয়া অ'কে এই পেৰেগ্ৰাফটোত লিখা আছে অ'কে ইয়াত কি লিখিছে কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে অ'কে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰি কি হৈছে জাৰিত হৈছে এইটো ইয়াত আছে চোৱা এইটো কপাৰ অ'কে এই কপাৰে কি হৈছে চোৱা অক্সিজেন হেৰুৱাইছে ৰাইট ইয়াত অক্সিজেনটো আছিলে কিন্তু এইটো প্ৰডাক্ট মানে তোমাৰ বিক্ৰিয়জাত পদাৰ্থলৈ গৈ গৈ কি হৈ গ'ল কপাৰৰ পৰা অক্সিজেনটো আঁতৰি গ'ল কপাৰে অক্সিজেনটো হেৰুৱালে অ'কে তাৰ মানে কি হ'ল কপাৰটো বিজাৰিত হ'ল এইটো বিজাৰণ বিক্ৰিয়া বুজি পাইছানে আৰু হাইড্ৰজেনৰ ওচৰত ইয়াত চোৱা ইয়াত অক্সিজেন নাছিলে কিন্তু ইয়াৰ বিক্ৰিয়জাত পদাৰ্থত কি হ'ল ইয়াৰ লগত হাইড্ৰজেন অক্সিজেন আহি গ'ল অ'কে অক্সিজেন আহি গ'ল ইয়াত চোৱা এইটো অক্সিজেন আহি গ'ল তাৰ মানে এইটো কি জাৰণ ই জাৰিত হৈছে বুজি পাইছা তো সেইটোৱে কৈছে ইয়াত কোনটো জাৰণ কোনটো বিজাৰণ অ'কে অন্য ধৰণে ক'বলৈ গ'লে বিক্ৰিয়াটোত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হ'ব অ'কে এটা ৰিয়েকশ্যন আছে এইটো এটা ৰিয়েকশ্যন মানে কি বিক্ৰিয়া এটা যদি পদাৰ্থ এইটো চোৱা এইটো যদি বিজাৰণ হয় অ'কে এই পদাৰ্থটো যদি বিজাৰণ হয় তেতিয়া এই পদাৰ্থটো অট'মেটিকেলি জাৰিত হ'বই লাগিব বুজি পাইছানে এটা বিজাৰণ হ'লে এটা যদি বিজাৰিত হয় আনটো জাৰিত হ'বই লাগিব অ'কে কেতিয়াও এটা হ'ব নোৱাৰে মানে এইটো যেনিবা বিজাৰণ হ'ল এইটো একো নোহোৱাকৈ থাকি গ'ল এইটো কেতিয়াও হ'বই নোৱাৰে এইটো জাৰণ হ'লে বা এইটো বিজাৰণ হ'লে এইটো জাৰণ হ'বই লাগিব বুজি পালা এনেবোৰ বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় এই গোটেই বিক্ৰিয়াটোক জাৰণ বিজাৰণ বা ৰেডক্স বুলি কোৱা হয় মানে ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় অ'কে তুমি এই জাৰণ বিক্ৰিয়াটো জাৰণ প্লাছ বিজাৰণ এই দুইটাক একেলগে
আমি কি বুলি ক'ব পাৰোঁ ৰেডক্স বিক্ৰিয়া বুলি ক'ব পাৰোঁ এতিয়া বুজি পালা দুইটাক আমি একেলগে ৰেডক্স বিক্ৰিয়া বুলি ক'ব পাৰোঁ ওকে ৰেডক্স একো মানে বেলেগ বস্তু নহয় সেই দুইটাকে আমি একেলগে জাৰণ বিজাৰণ বুলি কোৱাতকৈ ৰেডক্স বুলি কৈ দিওঁ একেলগে ওকে মানে একেটা বস্তুৱে খালি দুইটাকে একেলগে বুলি কওঁ জাৰণটো এক্সট্ৰা এটা বস্তু বিজাৰণটো এক্সট্ৰা এটা বস্তু দুইটা যেতিয়া একলগ হৈ যায় তেতিয়া তাক আমি ৰেডক্স বুলি কৈ দিওঁ বা জাৰণ বিজাৰণ বুলি একলগত ক'লেও একো নাই ওকে তো বস্তুটো একেটাই ওকে তো ৰেডক্স বিক্ৰিয়াৰ আন কেইটামান উদাহৰণ ইয়াত দিয়া আছে চোৱা ZnO জিংক অক্সাইড প্লাছ C মানে কি কাৰ্বন ZnO জিংক অক্সাইড আৰু কাৰ্বনে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে চোৱা Zn মানে কি জিংক আৰু CO মানে কি কাৰ্বন মনো অক্সাইড মনো মানে এক ওকে ডাই মানে দুই কাৰ্বন ডাই অক্সাইড মানে ডাই মানে দুটা অক্সিজেন আছে ওকে মনো মানে এক সেইটো কাৰণে ইয়াত এটা অক্সিজেন আছে কাৰণে মনো অক্সাইড বুজি পালানে সেইটো কাৰণে ইয়াক আমি কি বুলি কওঁ কাৰ্বন মনো অক্সাইড ওকে জিংক আৰু কাৰ্বন মনো অক্সাইড এতিয়া ইয়াৰ জাৰণ কোনটো বিজাৰণ বিক্ৰিয়া কোনটো ওকে এতিয়া চোৱা আমি কি কৈছিলোঁ অক্সিজেন যোনে হেৰুৱায় সি কি বিজাৰণ ওকে অক্সিজেন যোনে হেৰুৱায় এতিয়া জিংকে চোৱা এইটো বিক্ৰিয়জাত পদাৰ্থত অক্সিজেন হেৰুৱাইছে ৰাইট ইয়াত অক্সিজেন আছিলে ইয়াত অক্সিজেন নাই গতিকে জিংকটো কি হ'ব বিজাৰণ বিক্ৰিয়া আৰু ইয়াত কাৰ্বনে কি কৰিছিল অক্সিজেন লাভ কৰিছে মানে কাৰ্বনটো কি হ'ব মানে কি জাৰণ বিক্ৰিয়া হ'ব বুজি পালা এইটো জাৰণ মানে চিটো হ'ল জাৰণ আৰু Zn মানে জিংকটো হ'ল তোমাৰ কি বিজাৰণ বুজি পালা যিয়ে অক্সিজেন হেৰুৱায় সি বিজাৰণ যোনে লাভ কৰে বা পায় সি কি জাৰণ ওকে এতিয়া ইয়াত চোৱা MnO2 ওকে আৰু এফালে 4HCl এইটো বিক্ৰিয়া কৰি কি হৈ যাব MnCl ওকে আৰু H2O আৰু Cl বুজি পালা ওকে তো এইটো চোৱা Mn ওকে O2 প্লাছ 4HCl এইকেইটা বিক্ৰিয়া কৰি কি হৈছে কি ওলাইছে MnCl2 প্লাছ 2H2O এই 2 কেইটা তুমি বেলেঞ্চ কৰিও উলিয়াব পাৰা ওকে বেলেঞ্চ কৰি উলিয়াবা যদি মনত নাথাকে বা মুখস্থ কৰি ল'ব পাৰা এনেওতো এইখিনি মুখস্থ কৰিবই লাগিব ওকে নহ'লে কেনেকৈ পাৰিবা প্লাছ Cl2 ক্লৰিন তো এইকেইটা ওলাব ওকে এতিয়া ইয়াত জাৰণ কোনটো বিজাৰণ কোনটো ডেফিনেটলি Mn কি কৰিছে অক্সিজেন কি কৰিছে হেৰুৱাইছে ৰাইট মানে কি Mn মেংগানিজ কি হৈছে বিজাৰিত হৈছে ওকে আৰু এফালে হাইড্ৰজেনে কি কৰিছে অক্সিজেন লাভ কৰিছে ইয়াত চোৱা অক্সিজেন লাভ কৰিছে মানে কি হাইড্ৰজেন কি হৈছে জাৰিত হৈছে যোনে লাভ কৰে সি জাৰিত হয় যোনে হেৰুৱায় সি বিজাৰিত হয় তো বুজি পালা ইয়াত কোনটো জাৰিত হৈছে কোনটো বিজাৰিত হৈছে ওকে এতিয়া এই গোটেই ৰিয়েকশ্যনটোক আমি কি বুলি কওঁ ৰেডক্স ৰিয়েকশ্যন বুলি কওঁ কাৰণ ইয়াত কি হৈছে ইয়াত জাৰণ বিজাৰণ প্ৰক্ৰিয়াটো সম্পন্ন হৈছে ওকে এই বিক্ৰিয়াটোত জাৰণ বিজাৰণ প্ৰক্ৰিয়াটো সম্পন্ন হৈছে সেইকাৰণে আমি এই বিক্ৰিয়াটোক আমি কি বুলি কওঁ ৰেডক্স বিক্ৰিয়া বুলি কওঁ এইটো এটা ৰেডক্স বিক্ৰিয়া এইটো এটা ৰেডক্স বিক্ৰিয়া এইটো এটা ৰেডক্স বিক্ৰিয়া বুজি পালা তো য়েছ আজিলৈ ইমানে ভিডিঅ'টো যদি ভাল লাগিল প্লিজ ভিডিঅ'টো লাইক চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আৰু আজিলৈ ইমানে তো বাই বাই টেক কেয়াৰ তোমালোকে যদি সন্তুলিত কেনেকৈ কৰে সেয়া জানিব বিচাৰা বা সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া অপসৰণ ডি অপসৰণ বিক্ৰিয়া জানিব বিচাৰে তেনেহ'লে এই প্লেলিষ্টটো তোমালোকে চেক কৰিব পাৰা থেংকছ ফৰ ৱাচিং বাই বাই এণ্ড টেক কেয়াৰ